हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ ইংলিছৰ লেসন 1 হেলো আই এম মিছিকি এই চ্যাপ্টাৰটোৰ গটেইখিনি কোৱেশ্চন এনসাৰ লৈ আহিছো। এই চ্যাপ্টাৰটোৰ গটেইখিনি কোৱেশ্চন এনসাৰ মই তোমালোকক আজি এই ভিডিওটোত লিখাই দিম, তোমালোকে সেইবোৰ ভালকৈ পঢ়িবা। যদি চ্যানেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চ্যানেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হল হেলো আই এম মিছিকি লেসন 1। তো তোমালোকে এই যেটো লেসন আছে এই লেসনটো তোমালোকে ভালকৈ পঢ়িবা, ঠিক আছে? তোমালোকে এইখন ভালকৈ ৰিডিং পঢ়িবা। তো তোমালোকক ইয়াতে 1 নম্বৰত দিয়া আছে এনসাৰ দা ফলোইং কোৱেশ্চন ইন কমপ্লিট সেন্টেন্সেস। তোমালোকক মই প্ৰথমতে একৰ যিবোৰ প্ৰশ্ন দিয়া আছে এইবোৰ তোমালোকক উত্তৰ দিম। তোমালোকক 1 নম্বৰত দিয়া আছে এনসাৰ দা ফলোইং কোৱেশ্চন ইন কমপ্লিট সেন্টেন্সেস। তো 1 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে হোয়ার ডাজ মিছিকি গো উইথ হার ফাদার। মিছিকি তার দেউতাকৰ লগত কত গৈছিল? তো উত্তৰটো তোমালোকে এনেকৈ লিখিবা মিছিকি গজ টু দা জু উইথ হার ফাদার। ঠিক আছে, তোমালোকে ভিডিওটো পজ কৰি লিখি লবা। তাৰপিছত বি নম্বৰ প্ৰশ্নটো দিয়া আছে হোয়াট ইজ দা নেম অফ দা টাইগার। বাঘটোৰ নাম কি আছিল? তোমালোকে ইয়াৰ উত্তৰটো লিখিবা দা নেম অফ দা টাইগার ইজ ৰাজা। বাঘটোৰ নাম কি আছিল? ৰাজা আছিল। তাৰপিছত তোমালোকক সি নম্বৰ দিয়া আছে হোয়ার ডাজ মিছিকি সি এ লং স্নেক। মিছিকিয়ে দীঘল সাপ কত দেখিছিল? ঠিক আছে, তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা মিছিকি সিজ এ লং স্নেক ইন দা ৰেপটাইল হাউস। ঠিক আছে, তো তোমালোকে এনেকৈ উত্তৰটো লিখিলে হ'ব। ভিডিওটো পজ কৰি তোমালোকে লিখি লবা। তাৰপিছত তোমালোকক ডি নম্বৰটো দিয়া আছে হোয়ার ডাজ দা প্যাৰট লিভ। ঠিক আছে, যে প্যাৰটে মানে কত বাস কৰিছিল? তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা দ্য প্যাৰট লিভ ইন এ ট্রি। গছত বাস কৰিছিল। ঠিক আছে, তো তোমালোকে এনেকৈ উত্তৰটো লিখিলে হ'ব। 1 নম্বৰৰ মই তোমালোকক গটেইখিনি প্ৰশ্নৰ উত্তৰ দিলো। এতিয়া তাৰ পিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ চাও। 2 নম্বৰত তোমালোকক দিয়া আছে ফিল ইন দা ব্ল্যাঙ্ক উইথ ওয়ার্ড ফ্রম দা টেক্সট। ঠিক আছে, তো তোমালোকক এৰ পৰা ডি লৈকে এনেকৈ ধৰণৰ তোমালোকক ফিল ইন দা ব্ল্যাঙ্ক দিয়া আছে, অৰ্থাৎ খালি ঠাই দিয়া আছে। এই উত্তৰবোৰ এতিয়া আমি চাম। 2 নম্বৰত তোমালোকক দিয়া আছে ফিল ইন দা ব্ল্যাঙ্ক উইথ ওয়ার্ড ফ্রম দা টেক্সট। তো 1 নম্বৰটো তোমালোকক দিয়া আছে বাট মাই ড্যাশ লিভ ইন দা জঙ্গল। তো তোমালোকৰ খালি ঠাইটোত কি হ'ব? পেৰেন্টছ হ'ব। কি হ'ব? পেৰেন্টছ হ'ব, PARENTS। ঠিক আছে, তোমালোকে এইটো লিখিবা। বি নম্বৰটো দিয়া আছে আই লিভ ইন এ ভিলেজ নেম। ঠিক আছে, তো এইটো কি হ'ব? ৰামপুৰ হ'ব। কি হ'ব? ৰামপুৰ হ'ব। তোমালোকে খালি ঠাইটোত ৰামপুৰ লিখিবা। সি নম্বৰটো দিয়া আছে দজ আৰ মাই ইগছ হ'ব। কি হ'ব? ইগছ হ'ব। খালি ঠাইটোত তোমালোকে ইগছ লিখিবা। তাৰপিছত তোমালোকক ডি নম্বৰটো দিয়া আছে দ্য প্যাৰট লুকস এট মিছিকি এণ্ড ড্যাশ হার। তো তোমালোকে খালি ঠাইটোত কি লিখিবা? গ্ৰীটছ লিখিবা। ঠিক আছে, তো তোমালোকে খালি ঠাইটোত গ্ৰীটছ লিখিলে হ'ব। তো মই তোমালোকক 2ৰ 1ৰ পৰা ডি লৈকে গটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলো। আশা কৰিছো তোমালোকে সেইবোৰ লিখি ললা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো। তোমালোকক 2 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিলো। এতিয়া তাৰ পিছত যিবোৰ প্ৰশ্ন আছে তোমালোকক ইয়াতে দিয়া আছে এক্টিভিটি 1। তো লুক এট দ্য পিকচাৰ বিলো এণ্ড ৰাইট দ্য মিছিং ভাৱেলছ ইন দ্য ব্ল্যাঙ্ক স্পেচেছ টু কমপ্লিট দ্য ওয়ার্ড। ঠিক আছে, তো ইয়াৰ উত্তৰবোৰ মই তোমালোকক লিখি দিছো। চোৱা ইয়াতে তোমালোকে এইবোৰ লিখি লবা। ঠিক আছে, তাৰপিছত তোমালোকক এক্টিভিটি 2 দিয়া আছে ফাউণ্ড আউট দ্য ভাৱেলছ এণ্ড দ্য কনসনেণ্ট ফ্ৰম দ্য ফলোইং লেটাৰ্ছ এণ্ড ৰাইট দেম সেপাৰেটলি। তো তোমালোকৰ এক্টিভিটি 2ত কি দিয়া আছে? তো তোমালোকৰ এটা বক্সত কি দিয়া আছে? তোমালোকক ইয়াতে চোৱা কি দিয়া আছে। প্ৰথমটো দিয়া আছে এ, তাৰপিছত সি, তাৰপিছত জে, এনেকৈ তোমালোকক দিয়া আছে, হয় না নহয়? তো ইয়াৰ পৰা আমাক কোনবোৰ ভাৱেল হয় আৰু কোনবোৰ কনসনেণ্ট হয় সেইবোৰ আমাক বিচাৰি উলিয়াব কৈছে। ঠিক আছে, তো এই আমাক বক্সটোৰ পৰা কোনবোৰ ভাৱেল হয় আৰু কোনবোৰ কনসনেণ্ট হয় সেইবোৰ আমাক বিচাৰি উলিয়াব কৈছে। ইয়াতে মই তোমালোকক কওঁ যে ভাৱেল 5টা হয়। ভাৱেল কেইটা হয়? 5টা হয়। এটা হয় এ, ই, আই, অ, ইউ। এই 5টা হয় তোমালোকৰ ভাৱেল। ঠিক আছে, এ, ই, আই, অ, ইউ এই 5টা হয় ভাৱেল। আৰু ইয়াৰ বাহিৰে যিবোৰ আছে গোটেই হয় তোমালোকৰ কনসনেণ্ট। কি হয়? কনসনেণ্ট হয়। তো তোমালোকে যদি এই 5টো মুখস্থ কৰা তেনেহলে তোমালোকে নিশ্চয় এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা।
তো তোমালোকে অনলি মনত ৰাখিবা যে পাঁচটা ভাৱেল হয় এ ই আই অ ইউ আৰু ইয়াৰ বাহিৰত যিবোৰ আছে গোটেই কি হয় কনসনেন্ট হয় এতিয়া মই তোমালোকক ইয়াৰ উত্তৰটো দিম তো তোমালোকে ইয়াতে মই এক্টিভিটি 1 যেটো আছে এই এক্টিভিটি 1 টোৰ উত্তৰবোৰ তোমালোকক ডাইৰেক্ট লিখি দিছো তোমালোকে এইবোৰ ডাইৰেক্ট ইয়াতেৰ পৰা চাই লিখিবা তাৰ পিছত তোমালোকক এক্টিভিটি 2 দিয়া আছিল এইটো ঠিক আছে তো তোমালোকৰ বক্সৰ ভিতৰত এইবোৰ দিয়া আছিল তো ইয়াৰ উত্তৰটো কি হ'ব এক্টিভিটি 2 টোৰ মই ইয়াতে লিখি আনিছো এক্টিভিটি 2 তোমালোকৰ এনসাৰটো হ'ব তো আমি জানো যেহেতু তোমালোকক ভাৱেল কি হয় এ ই আই অ ইউ ঠিক আছে এই পাঁচটা হয় তো আমাক প্ৰথমতে দিয়া আছে এ তো এইটো কি হ'ব ভাৱেলত হ'ব তাৰ পিছত সি এইটো ভাৱেল নহয় এইটো কনসনেন্টত হ'ব তাৰ পিছত জে দিয়া আছে এইটো ভাৱেল নহয় এইটো কনসনেন্টত হ'ব তাৰ পিছত দিয়া আছে কে এইটো কনসনেন্ট হ'ব তাৰ পিছত এস এইটো কনসনেন্ট হ'ব ঠিক আছে কাৰণ এই পাঁচটাৰ ভিতৰত নাই ইউ এইটো কি হয় ভাৱেল হয় কাৰণ এ ই আই অ ইউ তো ইয়াতে ইউটো ভাৱেলত হ'ব তাৰ পিছত আৰ এইটো কনসনেন্ট হয় কনসনেন্টত হ'ব তাৰ পিছত অ এইটো ভাৱেলৰ ভিতৰত আছে এই যে অ আছে তো এইটো ভাৱেল হ'ব তাৰ পিছত পি এইটো ভাৱেলত নাই মানে এইটো কনসনেন্ট হ'ব তাৰ পিছত এম দিয়া আছে এম টো ভাৱেলৰ ভিতৰত নাই তেনেহলে এইটো কনসনেন্ট হ'ব তাৰ পিছত ডব্লিউ এইটো কনসনেন্ট হ'ব আৰু জেড যেটো আছে এইটো কনসনেন্ট হ'ব আৰু আই যেটো আছে এইটো ভাৱেলৰ ভিতৰত আছে তেনেহলে এইটো ভাৱেল হ'ব ঠিক আছে তো মই তোমালোকক এইবাৰ উত্তৰ দিলো যে ভাৱেল হ'ব ইয়াৰ ভিতৰত আমাৰ এ ইউ অ আই আৰু কনসনেন্ট হ'ব এইবোৰ ঠিক আছে তো আশা কৰিছো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখি ললা আৰু ইয়াৰ যেটো কনসেপ্ট আছে তোমালোকক বুজাই দিলো তোমালোকে বস্তুখিনি বুজি পালা যদি কোনোবাই বুজি পোৱা নাই তোমালোকে ভিডিওটো আকৌ এবাৰ চাবা তাৰ পিছত তোমালোকক এক্টিভিটি 3 দিয়া আছে fill in the blank with a or n তো তোমালোকক ইয়াতে a আৰু n লিখিব কৈছে তো এক নম্বৰ দিয়া আছে that is dash kite দুই নম্বৰ দিয়া আছে I eat dash eat every day তিন নম্বৰ দিয়া আছে she is dash student চাৰি নম্বৰটো দিয়া আছে dash is dash ox আৰু পাঁচ নম্বৰটো দিয়া আছে it is dash old building এতিয়া মই তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম আৰু এইবোৰ কিন্তু তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকক এক্টিভিটি 3 এইটো প্ৰশ্ন দিয়া আছিল fill in the blank with a or n তো তোমালোকক এক নম্বৰটো দিয়া আছিল that is dash kite তো ইয়াতে উত্তৰটো হ'ব তোমালোকৰ a kite তাৰ পিছতটো দিয়া আছে I eat dash eat every day এইটো উত্তৰ হ'ব n তিন নম্বৰটো দিয়া আছে she is dash student এইটো উত্তৰ হ'ব a চাৰি নম্বৰটো দিয়া আছে that is that ox এইটো উত্তৰ হ'ব n আৰু পাঁচ নম্বৰটো দিয়া আছে it is dash old building এই উত্তৰটো হ'ব n হ'ব এতিয়া কত এ বহিব আৰু কত এন বহিব তো তোমালোকে মনত ৰাখিবা যদি তোমালোকৰ ভাৱেল হয় তেনেহলে তাত তোমালোকৰ এন বহিব আৰু যদি কনসনেন্ট হয় তেনেহলে তোমালোকৰ এ বহিব এতিয়া যদি তোমালোকে ভালকৈ চোৱা কাইট যেটো আছে ইয়াৰ কে টো তোমালোকৰ কনসনেন্ট কাৰণ ভাৱেল হয় এ ই আই অ ইউ যেটো তোমালোকৰ এই পাঁচটাৰ ভিতৰত নাই ঠিক আছে তেনেহলে এইটো কনসনেন্ট তো কনসনেন্টৰ আগত কি বহিব এ বহিব ঠিক আছে তাৰ পিছত যদি আমি সেকেন্ডটো চাও এইটো তোমালোকক দিয়া আছে ই তো ইগৰ প্ৰথমত আছে তোমালোকৰ ই এই ই টি কি হয় তোমালোকৰ ভাৱেল হয় কাৰণ ভাৱেল পাঁচটা এ ই আই অ ইউ তো ইউ টো যেটো ভাৱেলৰ ভিতৰত আছে তেনেহলে ভাৱেলৰ আগত কি বহিব এন বহিব এনেকৈ তোমালোকৰ যদি ষ্টুডেন্টটো চোৱা ইয়াতে তোমালোকক এস আছে তো এস টো ভাৱেল নহয় তো ইয়াতে এ বহিব তাৰ পিছত দিয়া আছে অক্স অক্সৰ আগত অ আহে অ আছে এই অ টো কি হয় ভাৱেল হয় এজনে ইয়াতে বহিব এন তাৰ পিছতটো তোমালোকক দিয়া আছে অল্ট তো অল্টৰ আগত অ আছে তো অ টো ভাৱেল হয় সেই কাৰণে ইয়াতে বহিব এন ঠিক আছে তো তোমালোকে মনত ৰাখিবা ভাৱেল থাকিলে তোমালোকৰ এন বহিব আৰু ভাৱেল না থাকিলে তোমালোকৰ এ বহিব তো ভাৱেল পাঁচটা হয় এটো মনত ৰাখিলে হল এ ই আই অ ইউ ঠিক আছে তো আশা কৰিছো তোমালোকে এটো বুজি পালা তো এক্টিভিটি 3 টো মই তোমালোকক উত্তৰ দিলো এই যেটো আছে এই এক্টিভিটি 2 টো কিন্তু ইম্পৰ্টেন্ট হয় ফাইন্ড আউট দা নাউন্স ফ্ৰম দা ফলোইং ওয়ার্ড এন্ড রাইট দেম তো তোমালোকক এইবোৰ দিয়া আছে তো ইয়াৰ ভিতৰত কোনবোৰ নাউন হয় ঠিক আছে এক নম্বৰটো দিয়া আছে তোমালোকক রান বিউটিফুল ৰিভাৰ তো ইয়াৰ নাউন কোনটো হ'ব ঠিক আছে তো তাৰ পিছত দুই নম্বৰটো দিয়া আছে তোমালোকক থিন জাম্প স্কাই তো ইয়াৰ নাউন কোনটো হ'ব তিন নম্বৰত দিয়া আছে বেক গো স্লোলি ইয়াৰ নাউন কোনটো হ'ব চাৰি নম্বৰত দিয়া আছে বিগ কাম জেব্ৰা ইয়াৰ নাউন কোনটো হ'ব এইবোৰ তোমালোকক লিখিব কৈছে তো ইয়াৰ উত্তৰটো মই তোমালোকক দেখুৱাই দিম তো তোমালোকক এক্টিভিটি 2 দিয়া আছিল কোনবোৰ নাউন হয় কোনবোৰ নাউন নহয় ঠিক আছে তো প্ৰথম তোমালোকক এক নম্বৰটো দিয়া আছিল এইটো ৰান বিউটিফুল ৰিভাৰ ইয়াৰ ভিতৰত যেটো ৰিভাৰ আছে এইটো নাউন হয় তো তোমালোকে উত্তৰটো লিখিবা ৰিভাৰ তাৰ পিছত দুই নম্বৰটো দিয়া আছিল তোমালোকক থিন জাম্প স্কাই তো এই তিনিটাৰ ভিতৰত যেটো স্কাই আছে এইটো তোমালোকৰ নাউন হয়
ঠিক আছে তোমালোকে উত্তৰটো লিখিবা স্কাই 3 নম্বৰটো দিয়া আছিল তোমালোকক বেগ গো স্লোলি তো ইয়াৰ ভিতৰত তোমালোকৰ বেগটো নাউন হয় তোমালোকে বেগটো লিখিবা 4 নম্বৰটো দিয়া আছে বিগ কাম জেব্ৰা তো ইয়াৰ ভিতৰত তোমালোকৰ জেব্ৰাটো নাউন হয় তোমালোকে ইয়াৰ উত্তৰটো জেব্ৰা লিখিবা তো এইখিনি আছিল তোমালোকৰ এই চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰ বৰ ঠিক আছে ইয়াৰ পৰা তোমালোকে এইখিনি বস্তু পঢ়িলে হ'ব তোমালোকে কি পঢ়িবা মই কৈ আছো 1 নম্বৰটো তোমালোকে ভালকৈ পঢ়িবা 2 নম্বৰটো তোমালোকে ভালকৈ পঢ়িবা তাৰ পিছত তোমালোকে ইয়াৰ পৰা এক্টিভিটি 2 যেটো আছে এইটো তোমালোকে ভালকৈ পঢ়িবা এক্টিভিটি 3 টো ভালকৈ পঢ়িবা তাৰ পিছত তোমালোকক ইয়াতে মই এইবোৰ তোমালোকে পঢ়িব পাৰা তাৰ পিছত ইয়াতে মই যেটো এক্টিভিটি 2 টো দেখুৱাই দিলো এইবোৰ তোমালোকে ভালকৈ পঢ়িবা আৰু বাকি যিবোৰ আছে এইবোৰ তোমালোকে চাব পাৰা ঠিক আছে তো আশা কৰিছো আজি ভিডিওটো ভাল পালা তেনে হলে আজি ভিডিওটো সজনে তোমালোকক ধন্যবাদ জনাইছো